স্টুডেন্ট মই আজি এটা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। তো কুৱেশ্যনটো হ'ল আমাৰ উপযুক্ত উদাহৰণেৰে কাণ্ডৰ ৰূপান্তৰণ বৰ্ণনা কৰা। তো উত্তৰটো হ'ল আমাৰ বিভিন্ন উদ্ভিদৰ কাণ্ডই বিভিন্ন কাৰ্য সম্পাদন কৰিবলৈ ৰূপান্তৰিত হয়। ইয়াৰ উদাহৰণ হৈছে সংযুক্ত কাণ্ড, স্থূল কাণ্ড আৰু স্পিট কাণ্ড। এতিয়া আদা আৰু কল গছৰ মৃদগত কাণ্ডক সংযুক্ত কাণ্ড বোলা হয়। কচুৰ মৃদগত কাণ্ডক স্থূল কাণ্ড বুলি জনা যায়। এই সংযুক্ত কাণ্ড আৰু স্থূল কাণ্ড খাদ্য জমা কৰাৰ বাবে ৰূপান্তৰিত হয় আৰু এই কাণ্ডসমূহে এই উদ্ভিদবোৰৰ অংগজ প্ৰজননত সহায় কৰে। আলু হৈছে মৃদুগত কাণ্ডৰ আগটো খাদ্য জমা হোৱাৰ বাবে ফুলি উঠে। আলু হৈছে এক স্পিট কাণ্ড যিয়ে খাদ্য জমা কৰাত সহায় কৰে আৰু ইয়াৰ গাত চকু থাকে। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। উপযুক্ত উদাহৰণেৰে কাণ্ডৰ ৰূপান্তৰণ বৰ্ণনা কৰা। উত্তৰ: বিভিন্ন উদ্ভিদৰ কাণ্ডই বিভিন্ন কাৰ্য সম্পাদন কৰিবলৈ ৰূপান্তৰিত হয়। ইয়াৰ উদাহৰণ হৈছে সংযুক্ত কাণ্ড, স্থূল কাণ্ড আৰু স্পিট কাণ্ড। আদা আৰু কল গছৰ মৃদগত কাণ্ডক সংযুক্ত কাণ্ড বোলা হয়। কচু মৃদগত কাণ্ডক স্থূল কাণ্ড বুলি জনা যায়। এই সংযুক্ত কাণ্ড আৰু স্থূল কাণ্ড খাদ্য জমা কৰাৰ বাবে ৰূপান্তৰিত হয় আৰু এই কাণ্ডসমূহে এই উদ্ভিদবোৰৰ অংগজ প্ৰজননত সহায় কৰে। আলু গছৰ মৃদগত কাণ্ডৰ আগটো খাদ্য জমা হোৱাৰ বাবে ফুলি উঠে। আলু হৈছে এক স্পিট কাণ্ড ইয়ে খাদ্য জমা কৰাত সহায় কৰে আৰু ইয়াৰ গাত চকু থাকে। এই পিকচাৰটো চাই লোৱা, এনচাৰটো ধুনীয়াকৈ গম পাই যাবা। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।